নমস্কাৰ সকলো নিশ্চয় ভালে আছে আজি মই দুপৰীয়া এটা ফেসবুকত এটা বাতৰি পালো নিউজ পালো যে দেৰগাঁৱৰ এটা পৰিয়াললৈ নামি আহিছে ঘোৰ অমানিশা কাৰণ তেওঁলোকৰ ঘৰখনত ইটোৰ পিছত হিতু মৃত্যু হৈছে আৰু কথাটো এনেকুৱা যে ইটোৰ পিছত হিতু মৃত্যু বা অকাল মৃত্যু অপমৃত্যু এই গোটেই কথাখিনিৰ মাজত কিছু পাৰ্থক্য আছে যে অকাল মৃত্যুটো হৈছে আপোনাৰ সময়তকৈ আগতে যে অকালতে যে আপোনাৰ মৃত্যু হয় বয়স হোৱা নাই বাৰ্ধক্যজনিত কাৰণত আপোনাৰ হোৱা নাই কিন্তু আপোনাৰ বিভিন্ন কথাত আপোনাৰ ধৰি লওক দুৰ্ঘটনাতে হওক বা অন্য কিবা ৰোগত আপোনাৰ বয়সতকৈ সময়তকৈ আগত অকালতে যাৰ মৃত্যু হয় সেইটো হৈছে অকাল মৃত্যু আৰু অপমৃত্যু হৈছে যে যি আসলতে আপুনি নিজে নিজক মৃত্যু যেটো দণ্ড দিয়ে আসলতে যেটো ক'বলৈ শুনিবলৈ বেয়া যে নিজে যি কাৰণে মানে মৃত্যু হৈ যায় নিজৰ ইচ্ছামতে ইচ্ছা মৃত্যু হেতু হৈছে অপমৃত্যু সেই কথাটো মনলৈ ভাব আহিবও নাপায় বিভিন্ন কাৰণত আমাৰ বেয়া কিছুমান চিন্তা আহে তেতিয়া আমি তেনে ধৰণৰ অপমৃত্যু কবলত পৰো আৰু যি অকাল মৃত্যু হৈছে অকাল মৃত্যুৰ প্ৰকৃত কাৰণ আমি ধৰিব নোৱাৰো যদিও আধ্যাত্মিক দিশত বিভিন্নজনে বিভিন্ন কথা ক'বলৈ বিচাৰে যে কিবা কাৰণে জ্যেষ্ঠজনক অসন্মান নিজৰ গুৰুক অসন্মান পিতৃ মাতৃৰ প্ৰতি বেয়া আচৰণ বা কিবা কাৰণে ভ্ৰূণ হত্যা বা তেনে ধৰণৰ কিছুমান নকৰিবলগীয়া কাম যেতিয়া কৰা হয় তেতিয়া পাপ বুলি কোৱা হয় সেই পাপৰ ফলত অকাল মৃত্যু হয় বুলি বিভিন্ন আধ্যাত্মিক দিশত বা বিভিন্নজনে সাধু সন্তসকলে ক'ব বিচাৰে কিন্তু কথা হ'ল যে অকাল মৃত্যু একেবাৰে দুখজনক যি অকালতে আমাক এৰি থৈ গুচি যায় একেবাৰে দুখজনক যদি মৃত্যু হৈছে সেই অকাল মৃত্যু গতিকে অকাল মৃত্যু আমি বাচিবলৈ হলে আমি এটা কথা মন কৰিব লাগিব যে আমাৰ যেতিয়া শনি ৰাহু কেতু বা বিভিন্ন ধৰণৰ গ্ৰহ গতিৰ সমস্যা কিছুমান হৈ থাকে তেতিয়াও আমি অকাল মৃত্যু খাব দিব লগা হৈ যায় কেতিয়াবা এনেকুৱা হয় যে ঘৰখনত ইটোৰ পিছত সিটো মৃত্যু মানে আজি যদি কাৰোবাৰ মৃত্যু হৈছে বেলেগ এজনৰ কোনো কাৰণ নোহোৱাকৈ অন্য এটা কিবা বিশেষ মানে ধৰি লওক অচানক বুলি কয় যে পটককে আন এজনৰ হয়তো তেখেতৰ ইজনৰ কাম নাযাওঁতেই আন এজনৰ মৃত্যু হৈছে বা ঠিক তেনেকৈ আন এজনৰ মাহেকীয়া নহওঁতে আকৌ আন এজনৰ মৃত্যু হৈছে যিটো দেৰগাঁৱৰ এটা নিউজ পাইছোঁ মই এই বিষয়টোক মই ক'ব বিচাৰিছোঁ যে অকাল মৃত্যু বিভিন্ন ধৰণৰ মানুহৰ উন্নতিত যদি কোনোবাই হিংসা কৰে কোনোবাই যদি কাৰোবাৰ প্ৰতি বেয়া ভাৱ লয় তেতিয়াও কিন্তু অকাল মৃত্যু ঘটে এতিয়া কথাটো এনেকুৱা যে দুৰ্ঘটনাটো কেতিয়াও দুৰ্ঘটনা মানেই হৈছে দুৰ্ঘটনা যে কোনো গম নাপায় যে আপোনাৰ লগত কি হৈছে কি হ'ব কোনো ক'ব নোৱাৰে গতিকে দুৰ্ঘটনাৰ পৰা বাচিবলৈ বা অকাল মৃত্যুৰ পৰা বাচিবলৈ আপোনালোকক মই কৈ আছোঁ যে হনুমান চালিচাখনৰ বহুত বেছি মহত্ব আছে বহুত বেছি শক্তি আছে হনুমান চালিচাৰ গতিকে আমি এনে ধৰণৰ দুৰ্ঘটনা হ'লেও যাতে আমাৰ সেই অকাল মৃত্যুক সাৱটি দিব লগা নহয় বা বিভিন্ন ধৰণৰ ৰোগ সাধাৰণ হ'লেও কিছুমান লোক চাবচোন একদম সাধাৰণ ৰোগত কেতিয়াবা মৃত্যুবৰণ কৰে সেইটোও হৈছে অকাল মৃত্যু কিছুমান লোকে সেই ধৰি লওক অকাল মৃত্যুক তেনেধৰণে বিশ্লেষণ কৰিবলৈ যায় সেইটো মই নকওঁ যে পাপ কৰিছে কিবা কৰিছে সেইটো নহয় কিন্তু আমাৰ যদি উন্নতি হয় আমাৰ পিছফালে যদি কোনোবা এজন লোকে যদি আমাক হিংসাৰ চকুৰে চায় সেইটোও কিন্তু আমাৰ বহুত ক্ষতি কৰে ইজনৰ পিছত সিজনৰ মৃত্যু মানে আমাৰ ঘৰখনত কোনোবাই বেয়া চকু দিছে কোনোবাই সেই তন্ত্ৰ মন্ত্ৰই হওক বা বিভিন্ন যিখিনি বৰ্তমান মই যিমান ভাল প্ৰচাৰ কৰি আছোঁ আপোনালোকে চাব যে মই ভালৰ প্ৰচাৰ কৰি আছোঁ আধ্যাত্মিক দিশৰ প্ৰচাৰ কৰি আছোঁ ভগৱানৰ প্ৰচাৰ কৰি আছোঁ ফেচবুকটো খুলিলে আপুনি চাব কিছুমানে বেয়া প্ৰচাৰো কৰি আছে যে কেনেকৈ আপুনি মন্ত্ৰ মাতিব কেনেকৈ কাৰোবাক বশ কৰিব কেনেকৈ কাৰোবাৰ হিংসা কৰিব এনেকুৱা প্ৰচাৰো হৈ আছে গতিকে সেইবোৰৰ তুলনাত আচলতে আমাৰ ভাল পৰামৰ্শ দিয়া মানুহৰ সংখ্যা খুব কম বেয়াখিনি খুব বেছিয়ে দি থাকে গতিকে কিছুমান লোকে কাৰোবাক হিংসা কৰিলে তেনেকৈ নিজে কিছুমান কথা প্ৰয়োগ কৰিবলৈ চেষ্টা কৰে যাৰ ফলত আমাৰ বহুত বেছি ক্ষতি হয় গতিকে মই আপোনালোকক পৰামৰ্শ দিম যে আপুনি হনুমান চালিচাখন কৰবাত যদি আপুনি যায় হনুমান চালিচাখন লগত ৰখাটো খুবেই জৰুৰী বৰ্তমান সময়ত কাৰণ তাত কোৱা হয় যে ভূত পিশাচ নিকট নেহি আৱে মহাবীৰ জব নাম শুনাৱে যেতিয়া আপুনি নাম নল'ব বা নাম শুনিলে ভূত পিশাচটো নাহে যদি আপোনাৰ হনুমান চালিচাখন আপোনাৰ লগত থাকে সেই ভূত পিশাচ আপুনি মুখৰে নাম নল'লেও হনুমান চালিচাৰ লগত থাকিলে আপোনাৰ সেই ভূত প্ৰেত পিশাচ সেই সকলোবিলাক আপোনাৰ ওচৰ চাপিব নোৱাৰে কোনোবাই যদি আপোনাৰ হিংসাত কিবা কৰি থয় তেনেকুৱা ধৰণৰ দুৰ্ঘটনাত আপোনাৰ মৃত্যু হ'ব লগা থাকে তেতিয়াও কিন্তু আপুনি বহু পৰিমাণে আপোনাৰ সেই মৃত্যুৰ পৰা অকাল মৃত্যুৰ পৰা আপুনি বাচি যায় আৰু আপুনি যদি ভাবে যে আপোনাৰ ঘৰখনত ইটোৰ পিছত সিটো মৃত্যু হৈ আছে কোনোবাই কিবা মানে অপকাৰ কৰিছে বুলি আপুনি যদি ভাবি লয় কাৰণ এইটো এটা বাতৰি হৈছে বাতৰি হোৱাৰ কাৰণেহে মই এই কথাটো কৈছোঁ আপুনি কিন্তু
কিন্তু নিজে ঘৰখনত শনিবাৰ এটাত আপুনি বজৰংগ বাণখন আপুনি ট্ৰাই কৰিব পাৰে বজৰংগ বাণখনত খুব সুন্দৰকৈ লিখা আছে ভূত প্ৰেত পিশাচ নিশাচৰ অগ্নি বেতাল কাল মাৰি মৰ ইনহে মাৰু তুহি শপত ৰাম কি ৰাখো নাথ মৰজাদ নাম কি তাৰ মানে ভূত প্ৰেতৰ যদি কিবা সমস্যা আছে কিবা বাহিৰা বস্তুৰ যদি সমস্যা আছে কোনোবাই যদি কিবা বেয়া কৰি থৈছে আপোনাক কোনোবাই হিংসাও যদি দিছে সেই সকলোখিনিক মাৰি পেলাই হনুমানজী আপোনাক আপোনাৰ ঘৰত বজ্ৰ গদা লৈ থিয় হৈ থাকিব কোনোবা যদি শত্ৰু হৈছে ভেৰিহি মাৰু বজ্ৰকে কিলে বজ্ৰৰ সৈতে সেই শত্ৰুক সংহাৰ কৰিবলৈ বজৰংগ বাণখনত উল্লেখ কৰা হয় গতিকে বজৰংগ বাণখন লিখা হৈছে সেইকাৰণে যে আপোনাৰ ভাল হ'ব লাগে আপোনাক যাতে কোনো বেয়া চকুৰে নাচায় গতিকে এনেবোৰ যদি আপোনাৰ লগতো হৈ আছে বুলি ভাবে আপুনি কিন্তু প্ৰয়োগ কৰিব পাৰে আপুনি পাঠ কৰিব পাৰে খুব বেছি দৰকাৰী এই ইনফৰমেশ্যনটো দিছোঁ আপোনালোকে ইজনৰ সিজনৰ কাৰণে পঠিয়াই দিব পাৰে কাৰণ বৰ্তমান হিংসা বহুত বেছি হৈছে বৰ্তমান মানুহে যিমান ভাল চিন্তা কৰি আছো তাতকৈ বেছি মানুহে বেয়া চিন্তা কৰি আছে মানুহে মানুহৰ অপকাৰ কৰাটো চিন্তা কৰি আছে গতিকে এইবোৰ যাতে বেছি আগ নাবাঢ়ে তাৰ বাবে আপুনি নিজে নিজৰ সুৰক্ষাৰ কাৰণে লগত হনুমান চালিচা ৰাখক আৰু ইচ্ছা অনুযায়ী বা প্ৰয়োজন অনুসৰি আপুনি বজৰং বাণ আপুনি পাঠ কৰক ধন্যবাদ ভালে থাকিব আপোনালোক